কিন্তু CID তদন্ত ঘোষণা কৰিলেও এই তদন্তক লৈ আশ্বস্ত হ'ব পৰা নাই দশমীৰ পৰিয়াল সঁচাকৈয়ে CIDয়ে গোচৰটো হস্তান্তৰ কৰিছে নে নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ আহ্বান জনাইছে দশমীৰ পিতৃ CIDয়ে তদন্ত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ক'ব লাগিব বিস্ফোৰক ভাষ্য দশমী দুৱাৰাৰ পিতৃ যদিও আৰক্ষী সঞ্চালক প্ৰধানে কৈছে যে এতিয়া এই গোচৰটো তদন্ত স্থানীয় আৰক্ষী নহয় তদন্ত কৰিব CID কিন্তু দশমীৰ পিতৃয়ে এতিয়াও বিশ্বাস কৰিব পৰা নাই পিতৃৰ ভৰসা মুখ্যমন্ত্ৰীৰ ভাষ্য মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে কওক যে গোচৰৰ তদন্ত CIDয়ে কৰিব তদন্তত সুফল পাব তেতিয়াহে আশ্বস্ত হ'ব দশমীৰ পৰিয়াল ইয়া বুলি ক'বলৈ হ'লে এতিয়া মোৰ ছোৱালী দশমী দুৱৰা এতিয়া ফৰেষ্ট বিভাগত চাকৰি কৰিছিলে আৰু কৰ্মৰ অৱস্থাত আগষ্টৰ 7 তাৰিখ বৃহস্পতিবাৰে ৰাতি কিবা কাৰণবশতঃ বা কোনোবাই হয়তো মাৰ্ডাৰো কৰিছে মৃত্যুমুখত পৰে ৰহস্যজনকভাৱে আৰু আমি 8 তাৰিখে আমাৰ পুলিচ প্ৰশাসনে ডেড বডি সঞ্চাই দিয়ে আৰু আমি যিটো হিচাপত আমি এতিয়া পাইছোঁ হেংগিং অৱস্থাত কিন্তু হেতু অৱস্থাত মানুহ কেতিয়াও হেংগিং বুলি আমি মানি ল'ব নোৱাৰোঁ আৰু তাই এইটো সুইচাইড কৰা বুলি আমি কৈছে এতিয়া সুইচাইডটো আমি মানি ল'ব নোৱাৰোঁ কাৰণ কেলে তাই এনেকুৱা এজনী ছোৱালী তাই ইমান সাহসী ছোৱালী তাই সুইচাইড কেতিয়াও কৰিব নোৱাৰে তাইক নিশ্চয় এইটো প্ৰিপ্লেন মাৰ্ডাৰে কৰিছে আমাৰ একেবাৰে নিশ্চয় হৈ গৈছে এতিয়া আমি যিখিনি এতিয়া পাই আছোঁ প্ৰশাসনৰ যিখিনি কৰ্মকাণ্ড আমি দেখি আছোঁ গতিকে তেখেতলোকে আমি যিখিনি এভিডেন্স দেখুৱাইছোঁ তেওঁলোক তালৈতো যোৱাই নাই তেওঁলোকে অকল এটা মোবাইল লভ ষ্টৰিত লাগিয়ে তেওঁলোকে সুইচাইড বুলি ব্লেম কৰি আছে গতিকে সেইখিনিতো আমি মানি ল'ব নোৱাৰোঁ বা আজি সমাজেও মানি ল'ব পৰা নাই গতিকে হেতু আমি এছপিৰ ওচৰত এখন FIR দিয়া হৈছে SP DSP লগ লগাই গতিকে তেখেতলোকে CID তদন্ত কৰিছোঁ বুলি কৈছে CID তদন্ত CIDক অৰ্পণ কৰিছে কিন্তু আমি হেতু মানি ল'বও নোৱাৰোঁ তেওঁলোকে দিছে বা নাই দিয়া যে CID তদন্ত কৰিবলৈ হ'লে নিশ্চয় মুখ্যমন্ত্ৰী হস্তক্ষেপটো লাগিব গতিকে মই মুখ্যমন্ত্ৰী শ্ৰীমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি নিশ্চয় এই ছোৱালীজনী ন্যায় দিয়ক আৰু CIDক তদন্ত কৰিবলৈ আপুনি আপোনাৰ মুখৰ পৰা আমি শুনিলে নিশ্চয় আমি সুখী হ'ম মানি ল'ব পাৰিম যে হয় CIDক দিয়া হৈছে কিন্তু আমি পুলিচ প্ৰশাসনৰ পৰা অকল শুনি থাকিলে আমি মানি ল'ব নোৱাৰোঁ পুলিচ প্ৰশাসনে বহুত মিছা কথা কৈ দিয়ে পুলিচ প্ৰশাসনৰ হেৰিবিলাক বুজিবলৈ অলপ টান গতিকে এনেকৈ যেতিয়া এতিয়া যিখিনি মানুহে তাত মানে সাক্ষী চহী মাৰিছিলে তেখেতলোকক এটা ব্লেম কৰি নটিচ আহিছে বুলি ফোন কৰি জনাই আছে এইটোতো আমি এতিয়া ভয় খুৱাবলৈ চেষ্টা কৰিছে গতিকে সেইখিনিকে চিন্তা কৰি মই এতিয়া মানি ল'ব নাই পৰা CIDক দিছে বুলি এতিয়া মুঠতে মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ মোৰ ছোৱালী ফৰেষ্ট বিভাগত কাম কৰিছিলে আৰু যিটো হিচাপত ৰহস্যজনকভাৱে মৃত্যু হৈছে তাক CIDক তদন্ত কৰিবলৈ আপোনাৰ মুখেৰে যদি আমি শুনো যে আমি CIDক অৰ্পণ কৰিছোঁ CID তদন্ত কৰিব আপোনালোকে নিশ্চয় থাকক সেই বুলি যদি কয় আমি তেতিয়া মানি ল'ম হয় মোৰ ছোৱালীজনীয়ে ন্যায় পাব আৰু প্ৰশাসনৰ কথাখিনিও তেতিয়া আমি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা